যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ অৰূপ তোমাৰ এইবোৰ কি ধৰণৰ অভদ্ৰামী মেইনটেইন ইয়ৰ চেল্ফ মোক কৰাৰ আগতে তুমি নিজকে সুধিছোৱা তুমি কি কৰি আছা কি কৰিলোঁ মই কি কৰা নাই তুমি অহাৰে পৰা মই তোমাক লক্ষ্য কৰি আছো কি কৰিলোঁ মই নোকোৱা কিয় ন কইনাৰ সৈতে চাগে তুমি এটা নতুন জীৱন কটাইছা মই এইখন ঘৰলৈ বিয়া হৈহে আহিছোঁ কাৰো অনুকম্পাত জীয়াই থাকিবলৈ নহয় আৰু যদি বিনোদে অম্লানক মোৰ হৈ অপমান কৰিছিলে তেনেহ'লে সি মোক নকলে কেলে ৰাইজৰ সন্মুখত ঠিকছে দিলোহেঁতেন বিনোদক তেওঁৰ NGOত মই কাম কৰিছোঁ তেওঁৰ অনুগ্ৰহত জীয়াই থকা নাই আৰু আপোনালোকে যদি মোক অনুগ্ৰহ কৰা বুলি ভাবিছে তেনেহ'লে ভুল ভাবিছে মই এইখন ঘৰলৈ বিয়া হৈহে আহিছোঁ কাৰো অনুকম্পাত জীয়াই থাকিবলৈ নহয় আপোনালোকে মোক কি ভাবিছে মই নাজানো দয়া কৰিছোঁ মই আপোনালোকৰ ল'ৰালে বিয়া হৈ আহি বোৱাৰী কি কৰিব মাৰিব তুমি বাঢ়ি গৈছা তুমি মাজত নামাতিলেই মই ভাল পাম কালি যিটো ব্যৱহাৰ তুমি মোক কৰিছা সেইটোৱে আতিছে তোমাক বহুত আশাৰে বিয়া পাতি আনিছোঁ বৌ আৰু ময়ো অনিচ্ছাকৃতভাৱে তোমালোকৰ ঘৰলৈ বিয়া হৈ অহা নাছিলোঁ আশাবোৰ আপোনালোকেহে ভংগ কৰাব যেন পাইছোঁ তোমাৰ কৰ্মৰ বাবেই তুমি এনেকুৱা ফল পাইছা মোক পথ দেখুৱাব নালাগে কোন পথেৰে গ'লে কি পায় মই সেইটো ভালদৰে জানো তুমি মাৰ মুখে মুখে তৰ্ক নকৰিবা বিয়া হোৱাৰে পৰা মই মোৰ মাৰ ঘৰলৈ এবাৰো যোৱা নাই কিন্তু তুমি শহুৰৰ ঘৰৰ পৰা 3 বাৰ আহিলা 3 দিনতকৈ বেছি দিন তুমি কিয় থাকিব নোৱাৰা সেইটো আগতে ভাবি লোৱা আনৰ দুখ খুচৰিবলৈ যোৱাৰ আগতে নিজৰ কি কি দুখ গুণ আছে সেইবোৰ চাই লোৱাটো ভাল মোৰ ব্যক্তিগত জীৱনত মাত মাতিবলৈ তাই কোন অধিকাৰ পালে মা অধিকাৰ শব্দটো উচ্চাৰণ কৰিব নোৱাৰা কৰি পেলাম মই বিয়নীহঁতক ফোন কৰি জনোৱাৰ পিছতো তেওঁলোকে একো সঁহাৰি দিয়া নাই মই কিমান জেদি বিয়নীহঁতে গম পোৱা নাই যিদিনা গম পাব সেইদিনা বুজিব সি বুজিব লাগিব সেই বিনোদ কোন সি যিদিনা মোৰ মাৰ খাব সেইদিনা অনুভৱ কৰিব যে মই কাৰ লগত যুঁজি ল'লোঁ চালা অলপ লাহে লাহে দিব নোৱাৰ অলপ কষ্ট হ'বই দাদা বৰ বেয়াকৈ মাৰিছেতো কোনে মাৰিছে
মইহে মাৰিছোঁ তাক। এয়া পৰিহে হৈছে। বৰ বেয়াকৈ পেলাইছে। এবাৰ ডাক্তৰৰ ওচৰত দেখুৱাই অহা ভাল আছিল নেকি দাদা? তোৰ বাপেৰে যাব ডাক্তৰৰ ওচৰলৈ। চবেই বদন তোৰ কাৰণে হৈছে। মোৰ কাৰণে? মই কি কৰিলোঁ? কাজিয়া কৰিছ তই, মাৰপিট কৰিছ তই। আৰে ভাই মই কি কৰিলোঁ? কিয় তই তাক যাবলৈ দিছিলি? হাতযোৰ কৰিবলৈ তোক কিহে পাইছিলে? মই হাতযোৰ নকৰিলে? মই তাক খতম কৰি দিলোঁহেঁতেন। লাক ভাল আছিল, কালি সি বাচি গ'ল। কিন্তু নেক্সট টাইম তাক মই তেনেকৈ যাবলৈ নিদিওঁ। সি 108ত যাব লাগিব। আগতে নিজৰ বডিটো ঠিক কৰি ল তো। যিকণ আছিল সেইকণো শেষ কৰিলি। কি কৰিলোঁ মই? দেখাবোৰে দেখিছে নহয়, নেদেখিলেও ৰজতে সকলো দেখিছে। আৰু সি গাঁৱৰ মানুহবোৰক নক'বগৈ তোক যে মাৰি পেলাই দিছে। এই ৰজতক মই চাই আছোঁ। বহুত দিনৰ পৰা মই তাক লক্ষ্য কৰি আছোঁ। মোক দা দেখুৱাই ডাঙৰ মাছ ব্যৱসায় ওলাইছে। সি বিল এখন ডাকত লৈ সি ডাঙৰ মানুহ ওলাইছে। পাই গৈছোঁ। ৰজত তই সাজু। সাজু হ মাজনী। কিয় মা? কি সাজু হ'ব লাগে? নতুন যুদ্ধ এখনৰ বাবে সাজু হ। হোৱা দেখা নাই? দেউতাৰ সোমাই আহিছে। অৰূপে মাত্ৰ সোঁসুৱাই ওলাই যোৱা নাই। চব মোৰ কাৰণেই হৈছে। এতিয়া শেষাৰ কথা ক'লে হৈছেই আৰু। তই মই চাইহে বোৱাৰী আনিছিলোঁ। বৰ মন মগজু পাল্লাত জুখি অনা নাছিলোঁ নহয় আমি। কি হ'ল? ক'ত কি হোৱা দেখিলে? দেখিব নালাগে নহয়, কিছুমান কথা নেদেখাকৈও অনুমান কৰিব পাৰে। ৰূপ সোঁসুৱাই ওলাই গ'ল যে। বোৱাৰীৰ লগত কাৰ কাজিয়া লাগিল? তোমালোক দুজনীৰ নে তাৰ? আমি কাৰো লগত একো লগা নাই। বৌয়েহে দাদাৰ লগত কিবা কিবি লাগি আছে। মই মানা কৰোঁতে এজনী ৰুমত সোমাল, এজনে গাড়ী লৈ ওলাই গৈছে। কাজিয়াৰ কাৰণ? আমি কেনেকৈ জানিম গিৰিয়েক ঘৈণীয়েকে কিয় কাজিয়া কৰিছে? একো নজনাকৈ মাজত মাত দিব নাপায়। এইবোৰেই তোমালোকৰ ভুল। সিহঁতৰ কাজিয়াৰ মাজত তোমালোক সোমাইছে যেতিয়া তোমালোকে মাফ খুজিলেই হ'ল। সেয়াই সেইটো। অপমান আৰু অশান্তিৰ বাহিৰে মইনো আৰু কি পালো ৰবি? তাৰ মাজেৰে নিশাক তই ভাল মানুহ কৰি ডাঙৰ কৰিব লাগিব। কাৰণ নিশাৰ বাবেই তই সকলো জলাঞ্জলি দি গুচি গৈছ। গতিকে নিজকে কণ্ট্ৰল কৰ। তই ঠিকে কৈছ ৰবি। নিজকে মই কণ্ট্ৰল কৰিব লাগিব। এতিয়া আবেগৰ সময় নহয়। গুড। নিজকে এডজাষ্ট কৰ। এবাৰ মূৰ তুলি আকাশলৈ চাচোন। আকাশখন কিমান বিশাল অথচ শূন্য। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। ছাৰ বহা। ছাৰ আপোনাৰ ফোনটো পোৱা নাই, তাতে আপুনি আজি অফিচলৈও যোৱা নাই, সেইবাবে আহিবলগীয়া হ'ল। কোৱাচোন কিয় আহিলা? এইখন প্ৰীতি বাইদেৱে দি পঠিয়াইছে। কিনো? ৰেজিগনেশ্যন লেটাৰ। আপোনাক বিচাৰিছিল। আপুনি আজি নাই অহা বুলি ক'ত এইখন দি পঠিয়াল, সেইবাবে আহিবলগীয়া হ'ল ছাৰ। প্ৰীতিৰেখাই ৰেজিগনেশ্যন দিছে? ছাৰ হঠাৎ বাইদেৱে কিয় ৰেজিগনেশ্যন দিলে? মই কি জানো? কোনে কেতিয়া ৰেজিগনেশ্যন দিব মোক কি আগতীয়াকৈ সুধি থৈছে নেকি? দিব পাৰে, সেইটো তেখেতৰ ব্যক্তিগত কথা। তোমাৰ যদি মন আছে তুমিও দিব পাৰা। সকলো এটা নিজা নিজা মন আছে, স্বাধীনতা আছে। চৰি ছাৰ, আচলতে কথাটো মনলৈ অহাৰ বাবেহে সুধি দিলোঁ, বেয়া নাপাব। মই আহিছোঁ ছাৰ।
কি হৈছে দাদা ইমান খং নকৰিবচোন একো হোৱা নাই বকুল সৰু কথা প্ৰীতি বাইদেৱে চাকৰি নকৰোঁ বুলি ৰেজিগনেশ্যন লেটাৰ দিছে মোৰ চাগে কিবা ভুল হৈ গ'ল বকুল নাই দাদা আপোনাৰ ভুল হ'ব নোৱাৰে প্ৰীতি বাইদেৱে চাগে কিবা ভুল ভাবিছে আৰু নহ'লে কিবা ভুল কৰিব ওলাইছে নাপায় বকুল আমিনো কোন ভুল শুদ্ধ বিচাৰ কৰিবলৈ ওপৰত এজন ভগৱান বুলি আছে নহয় তেওঁৱে বিচাৰ কৰিব হে ভগৱান মোৰ যে আজিকালি কাৰোৰে ওপৰত বিশ্বাস নাইকিয়া হ'ব ধৰিছে অৰূপী কেৱল মই কিয় ইমানে পাপ কৰিলোনে মই ধৈৰ্য ধৰচোন প্ৰীতি এই সময়ত ধৈৰ্য ধৰাৰ বাহিৰে আমিনো আৰু কি কৰিব পাৰোঁ ৰজা হৰিচন্দ্ৰৰ দৰে নিষ্ঠা আৰু আস্থা ৰাখিয়ে আগবাঢ়িব লাগিব নাহাৰো বুলিও কিয় মনটো এবাৰে এবাৰে হাৰি যাব খোজে অৰূপী এইবোৰ কিবা প্ৰমাণ চোৱা বুলিয়ে ধৰচোন এইবোৰেই জীৱনৰ পৰীক্ষা এই পৰীক্ষাত এদিন নহয় এদিন উত্তীৰ্ণ হ'বই লাগিব নিজেতো শেষ হৈ গ'লোৱে ঘৰখনকো শেষ কৰি পেলালো অৰূপী দেউতাও ঢুকাই থাকিলে মোৰ বাবে নকবিচোন তেনেকৈ তই গুচি যোৱাৰ বাবে খুৰা যে ঢুকাই থাকিল সেইটো কথা নহয় যাৰ মৃত্যু যেতিয়া যেনেকৈ হ'ব লগা আছে সেইটো হ'বই নহয় অৰূপী মোৰ খবৰটো শুনিয়েতো দেউতাৰ ষ্ট্ৰ'ক হ'ল এতিয়া মাও এটাৰ পিছত এটা অশান্তি পাব ধৰিছে কথা নাই বতৰা নাই অম্লানৰ লগতো এইবোৰ হৈছে অপমান আৰু অশান্তিৰ বাহিৰে মইনো আৰু কি পালো ৰবি তাৰ মাজেৰে নিশাক তই ভাল মানুহ কৰি ডাঙৰ কৰিব লাগিব কাৰণ নিশাৰ বাবেই তই সকলো জলাঞ্জলি দি গুচি গৈছ গতিকে নিজকে কণ্ট্ৰল কৰ তই ঠিকে কৈছ ৰবি নিজকে মই কণ্ট্ৰল কৰিব লাগিব এতিয়া আবেগৰ সময় নহয় গুড নিজকে এডজাষ্ট কৰ এবাৰ মূৰ তুলি আকাশলৈ চাচোন আকাশখন কিমান বিশাল অথচ শূন্য অনুভৱ কৰ প্ৰীতি অনুভৱ কৰ ইয়াতকৈ মই তোক একো ক'ব নোৱাৰোঁ বাই ক'ৰবাত কিবা এটা খেলি মেলি হৈ আছে ইমান ষ্ট্ৰেইট কথা কোৱা ছোৱালী এজনী সাধাৰণতে বেয়াটো হ'ব নালাগে তাকেইতো বোৱাৰীৰ কিছুমান কথাত খং উঠিলেও কিছুমান কথাত ভালো লাগে ভাল লগা কিবা থাকিলেও মনতে ৰাখিবা অন্ততঃ এইকেইদিনত একো নেদেখুৱাবা ক'ব নোৱাৰিছোঁ আৰু সেইটো আজি অফিচলৈও নগ'ল নাই যোৱা অফিচলৈ তেনেকৈ নাযায় নহয় গ'লেওতো ইমান সোনকালে নাহে সৌৰভ তাৰ তালৈ গৈছিল চাগে নাই আজিকালি তাক মুঠেও দেখিব নোৱাৰে চাবা দেই মা লগ বন্ধুৰ পৰা আঁতৰি যাতে একো বেয়া বস্তুৰ আশ্ৰয় নলয় মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব ক'ব নোৱাৰা আৰে তাই ফোনত কি ক'লে সেইখিনিতো ক'ব পাৰা একো নক'লে মনটো হেনো ভাল লগা নাই আমনি কৰিবলৈ মানা কৰি ফোনটো কাটি দিলে কি আমি ফোন কৰিলে তাই আমনি পায় কিন্তু তাই যে আমাক আমনি কৰি আছে ফোনৰ উপৰি ফোন যে আমালৈ আহি আছে সেই কথাটো কিয় নক'লা ক'বলৈ সুযোগেই নিদিলে নহয় কাটি দিলে ঘটনাবোৰনো কি সুধিবৰ কাৰণে জোৱাইক ফোন লগালোঁ জোৱাই বোলে কিবা কামত ব্যস্ত আছিলে
পিছত ফোন কৰিম বুলি ক'লে ইটোতকৈ সিটো চৰা কাকনো সুধিম কথাটো বেয়া হৈছে বুজিছা জহিৰ মাক আমি তেওঁলোকৰ পৰা পলাই ফুৰাৰ দৰে হোৱা নাইনে সেইবাবেইতো মনটো বেয়া লাগি আছে আকৌ যদি ফোন কৰে কি উত্তৰ দিম এই ঘৰত থকাৰ দিনকেইটাতেই ভাল আছিল অন্ততঃ এইবোৰ টেনশ্যনৰ পৰা মুক্ত হৈ আছিল আৰু মই বেলেগৰ কথা শুনি ভাল নাপাওঁ সেইটোতো তুমি জানা গৈয়ে আহোঁ বলক যি কয় যি শুনাই শুনিবতো লাগিবই ছোৱালীক বিয়া দিছোঁ যিহেতু আৰু তেখেতসকলৰোতো কিবা ভুল থাকিব পাৰে অঁ নিজে গৈ চাই অহাটোৱে যুগুত হ'ব চাই আহিলোঁ যিহে ফুচফুচাই কাৰোবাৰ লগত মেল মাৰি আছিলে মানে ফোনতো এনেতে দাদা আহিল নহয় তাৰপাছত কেৰাহীকৈ দাদালৈ চাই ফোন লৈ একেবাৰে চাদৰ ওপৰ পালেগৈ ইমান ধেমাকি তাই বাবা কি কৰিছে মই গুচি আহিলোঁ তাত থাকি দাদা ক্লাছ দিয়াহে হ'ব যিটো দেখিছোঁ ল'ৰাটোৰ মনটো ভাগিহে যাব এতিয়া ভাল কৰিবলৈ গৈ বেয়া কৰিলোঁ নেকিও মাজনী নাই কৰা ক'ৰবাত কিবা এটা খেলি মেলি হৈ আছে ইমান ষ্ট্ৰেইট কথা কোৱা ছোৱালী এজনী সাধাৰণতে বেয়াটো হ'ব নালাগে তাকেইতো বোৱাৰীৰ কিছুমান কথাত খং উঠিলেও কিছুমান কথাত ভালো লাগে ভাল লগা কিবা থাকিলেও মনতে ৰাখিবা অন্ততঃ এইকেইদিনত একো নেদেখুৱাবা ক'ব নোৱাৰিছোঁ আৰু সেইটো আজি অফিচলৈও নগ'ল নাই যোৱা অফিচলৈ তেনেকৈ নাযায় নহয় গ'লেওতো ইমান সোনকালে নাহে সৌৰভ তাৰ তালৈ গৈছিল চাগে নাই আজিকালি তাক মুঠেও দেখিব নোৱাৰে চাবা দেই মা লগ বন্ধুৰ পৰা আঁতৰি যাতে একো বেয়া বস্তুৰ আশ্ৰয় নলয় মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সিজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব